নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক 2025 বৰ্ষত বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰাৰ ফলত আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ পৰিৱৰ্তন আহিব, আপুনি শুভ ফল লাভ কৰিবনে নাই, আপোনাৰ ওপৰত বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি এই বছৰত থাকিবনে নাই, সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কাৰণ বৃহস্পতি গ্ৰহ হৈছে শুভ দৃষ্টি প্ৰদান কৰা গ্ৰহসমূহৰ ভিতৰত অন্যতম প্ৰধান গ্ৰহ। গতিকে যেতিয়াই বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি কোনোবা ব্যক্তিৰ ওপৰত পৰে, তেতিয়াই সেই ব্যক্তিগৰাকীৰ বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতি জীৱনত দেখিব পোৱা যায়। আৰু বৃহস্পতি গ্ৰহৰ বিশেষ প্ৰভাৱ বিবাহ, শিক্ষা, সন্তান, ধন, ধৰ্ম, কৰ্ম এনেধৰণৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহই বিশেষ সুফল প্ৰদান কৰে। গতিকে যেতিয়াই কোনোবা ব্যক্তিৰ ওপৰত শুভ দৃষ্টি আহে, তেতিয়াই বৈবাহিক জীৱন সুখৰ হৈ পৰে, বিবাহ বাৰুৰ শুভ ফল আহিব ধৰে, শিক্ষা দীক্ষাত বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতি দেখিব পোৱা যায়। সন্তানৰ পক্ষত শুভ ফল বৃহস্পতি গ্ৰহই প্ৰদান কৰে। লগতে ধন টকা পইচা ঐশ্বৰ্য বিভূতিত বৃদ্ধি কৰাত বৃহস্পতি গ্ৰহৰ যথেষ্ট শুভ ফল থাকে। লগতে ধাৰ্মিক কাৰ্যত কিমান সেইগৰাকী ব্যক্তি আগবাঢ়িব, সেই বিষয়ে গুৰু বৃহস্পতি গ্ৰহৰ দৃষ্টি প্ৰভাৱৰ ফালৰ পৰাই নিৰীক্ষণ কৰা যায়। গতিকে এই বছৰ কেনেধৰণৰ ফলাফল আপুনি লাভ কৰিব, কি পৰিৱৰ্তন দেখিবলৈ পাব, সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক এইবাৰ বৃহস্পতি গ্ৰহই আপোনাৰ ৰাশিত কি পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে জনাওঁ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ 2025 বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তন অতি লাভদায়ক হ'ব। কাৰণ 15 মে'ৰ পৰা 19 অক্টোবৰৰ সময়খিনিত আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত বৃহস্পতি গ্ৰহৰ স্থিতি হ'ব। পঞ্চম স্থান হৈছে শিক্ষাৰ স্থান, আৰু বৃহস্পতি গ্ৰহ হৈছে শিক্ষাৰ কাৰক গ্ৰহ। গতিকে শিক্ষাৰ স্থানত শিক্ষাৰ কাৰক গ্ৰহ বৃহস্পতি গ্ৰহৰ স্থিতিয়ে আপোনাৰ শিক্ষা দীক্ষাত উন্নতি প্ৰগতি দিব। লগতে প্ৰেম সম্পৰ্কত মধুৰতা আনিব। আৰু যিহেতু বৃহস্পতি গ্ৰহই প্ৰেম আৰু বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত মধুৰতা আনে, গতিকে এইবাৰ 15 মে'ৰ পৰা 19 অক্টোবৰৰ সময়খিনি আপোনাৰ প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও অতি শুভ সময় দেখা পোৱা গৈছে। লগতে পঞ্চম স্থানৰ পৰা সন্তানৰ বিচাৰ কৰা যায়। গতিকে সন্তানৰ ক্ষেত্ৰতো এইবাৰ বৃহস্পতি গ্ৰহই এইখিনি সময়ত ভাল ফলাফল প্ৰদান কৰা পৰিলক্ষিত হ'ব। সন্তানৰ উন্নতি প্ৰগতি হ'ব, সন্তানৰ পৰা লাভৰ যোগ এইখিনি সময়ৰ ভিতৰত দেখা পোৱা গৈছে। লগতে যিহেতু আপোনাৰ বাবে একাদশ স্থানৰ অধিপতি হৈ পঞ্চম স্থানত স্থিতি হ'ব, গতিকে একাদশপতি হৈ পঞ্চমত প্ৰৱেশ কৰাৰ লগে লগে শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা উপাৰ্জন আহিব, সন্তানৰ পৰাও উপাৰ্জন পাতিৰ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। গতিকে ধন টকা পইচাৰ এইখিনি সময়ত আপোনাৰ শিক্ষা ক্ষেত্ৰত, সন্তানৰ ক্ষেত্ৰত বা আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত বৃদ্ধি পাব। লগতে পঞ্চম স্থানৰ পৰা পূৰ্ণ দৃষ্টি আপোনাৰ নৱম স্থানত থাকিব। নৱম স্থান হৈছে ভাগ্যৰ স্থান। গতিকে ভাগ্যৰ স্থানত বৃহস্পতি গ্ৰহৰ দৃষ্টিয়ে এই 19 অক্টোবৰৰ ভিতৰত আপোনাক বিভিন্ন ক্ষেত্ৰত সুফল প্ৰদান কৰা দেখা যাব। বিশেষকৈ ফাঁচি থকা কাম বনবোৰত অগ্ৰগতি আহিব। যদি উচ্চ শিক্ষা লাভ কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে উচ্চ শিক্ষাত সুফল লাভ কৰাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে পঞ্চম স্থানৰ অন্য এটা দৃষ্টি যিহেতু একাদশ স্থানতো পৰিব। একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান। গতিকে উপাৰ্জনৰ স্থানত বৃহস্পতি গ্ৰহৰ দৃষ্টিয়ে এই 19 অক্টোবৰৰ ভিতৰত আপোনাক উপাৰ্জন পাতিত বৃদ্ধি কৰিব। কাৰণ ধনৰ কাৰক গ্ৰহ বৃহস্পতি গ্ৰহৰ দৃষ্টি যেতিয়া উপাৰ্জনৰ স্থানত থাকিব, তেতিয়া ধন টকা পইচাৰ উপাৰ্জনৰ পথ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে মনৰ আশাবোৰ বৃহস্পতি গ্ৰহই পূৰণ কৰাব। কাৰণ বৃহস্পতি গ্ৰহৰ এই অমৃতময় দৃষ্টি একাদশ স্থানত পৰাৰ লগে লগে ভাবি থকা কাম বনবোৰত অগ্ৰগতিৰ প্ৰবল যোগ লৈ আনিব। লগতে পঞ্চম স্থানৰ পৰা যিহেতু পূৰ্ণ দৃষ্টি আপোনাৰ
ব্যক্তিগত ৰাশিৰ ওপৰত পৰিব। গতিকে ৰাশিৰ ওপৰত গুৰু বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে আপোনাৰ স্বাস্থ্য পাতিত সবলতা আনিব, ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনাৰ বৃদ্ধি কৰিব, লগতে আপোনাৰ ব্যক্তিত্বই সমাজত লোকপ্ৰিয়তা লাভ কৰাও দেখা যাব। আপুনি কোৱা কথাবোৰ সকলোৰে প্ৰিয় হৈ পৰিব, সকলোৱে মানি চলাও দেখা যাব। কিন্তু যেতিয়া 19 অক্টোবৰৰ পিছত বৃহস্পতি গ্ৰহ ষষ্ঠ স্থানত প্ৰৱেশ কৰিব, ষষ্ঠ স্থানত প্ৰৱেশ কৰাৰ পিছত অকণমান মধ্যম ফল আপুনি লাভ কৰিব। বিশেষকৈ ষষ্ঠ স্থান হৈছে ৰোগ ৰিপু আৰু ঋণৰ স্থান। ৰোগ ৰিপু ঋণৰ স্থানত বৃহস্পতি গ্ৰহৰ প্ৰৱেশ হোৱাটো অকণমান মধ্যম ফল প্ৰদায়ক হৈ পৰিব। কিন্তু বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টি যিহেতু কৰ্মস্থানত থাকিব, গতিকে কৰ্মৰ পৰা কোনো ধৰণৰ আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই। কাৰণ ষষ্ঠ স্থানৰ পৰাও কৰ্মস্থানত যিহেতু আপোনাৰ পূৰ্ণ দৃষ্টি থাকিব, যাৰ ফলত আপোনাৰ কৰ্মত উন্নতি, কৰ্মত লাভালাভৰ যোগ দেখা পোৱা গৈছে। কৰ্মৰ পৰা উপাৰ্জন আপোনাৰ বৃদ্ধি পাব। যদি আপুনি এডুকেশ্যন লাইনৰ সৈতে জড়িত হৈ আছে, শিক্ষা ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে, কাৰোবাক উপদেশ দিয়া যদি আপুনি কাম কৰে, তেতিয়াহ'লে 19 অক্টোবৰৰ পিছত সম্পূৰ্ণ এবছৰলৈকে আপুনি কৰ্মত বিশেষ সুফল নিশ্চয় লাভ কৰিব। পিতৃৰ ওপৰত যিহেতু বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব 19 অক্টোবৰৰ পিছত, গতিকে সেইখিনি সময়ত পিতৃৰ উন্নতি, পিতৃৰ লাভালাভৰ যোগ প্ৰবল দেখা পোৱা গৈছে। আৰু ষষ্ঠ স্থানৰ পৰা দ্বাদশ স্থানত যিহেতু বৃহস্পতি গ্ৰহৰ অন্য এটা দৃষ্টি থাকিব, দ্বাদশ স্থান হৈছে খৰচৰ স্থান। গতিকে বৃহস্পতি গ্ৰহই আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অকণমান খৰচ বঢ়াব পাৰে। গতিকে কিছু খৰচত নিয়ন্ত্ৰণ ৰাখিব পাৰিলে, নতুবা নিজৰ স্বাস্থ্য পাতিত অকণমান যত্ন ৰাখিলে, বাকী কিন্তু অন্য দিশত বৃহস্পতি গ্ৰহই আপোনাক শুভ ফল প্ৰদান কৰা দেখা যাব। যিহেতু ষষ্ঠ স্থানৰ পৰা দ্বাদশ স্থানত বৃহস্পতি গ্ৰহৰ দৃষ্টি থাকিব, দ্বাদশত বৃহস্পতি গ্ৰহৰ দৃষ্টিয়ে আপোনাক 19 অক্টোবৰৰ পিছত তীৰ্থ ভ্ৰমণ, তীৰ্থযাত্ৰা কৰোৱাও দেখা যাব। গতিকে সৰু সুৰা ভ্ৰমণ যাত্ৰাৰ যোগ 19 অক্টোবৰৰ পিছত দেখা পোৱা গৈছে। লগতে ষষ্ঠ স্থানৰ পৰা পূৰ্ণ দৃষ্টি আপোনাৰ ধনস্থানত পৰিব। গতিকে ধন টকা পইচাৰ কাৰক গ্ৰহৰ যেতিয়া দৃষ্টি ধন টকা পইচাৰ স্থানত থাকে, তেতিয়াহ'লে সেই স্থানৰ বৃদ্ধি কৰে। গতিকে আপোনাৰ বাবেও 19 অক্টোবৰৰ পিছৰ সময়খিনি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা নিশ্চয় হাতত আপুনি ধনো সঞ্চয় কৰিব পাৰিব। কাৰণ যিহেতু খৰচ হ'লেও আপোনাৰ হাতত ধন সঞ্চয় কৰাৰো এক বিশেষ যোগ দেখা পোৱা গৈছে। আৰু যিহেতু আপোনাৰ কথা বতৰাত মধুৰতা আহি পৰিব, সেইখিনি সময়ত আপুনি নিজৰ কথাৰে, নিজৰ ব্যক্তিত্বৰে আপুনি আনক প্ৰভাৱিত কৰিব পাৰিব। বিশেষকৈ কথা বতৰাৰে আনক প্ৰভাৱিত কৰাৰ গুণ আপোনাৰ ভিতৰত বৃদ্ধি পাব। কিন্তু আপোনাৰ পঞ্চমত বৃহস্পতি গ্ৰহৰ স্থিতিয়ে আপোনাৰ প্ৰথম সময়খিনিত অত্যন্ত শুভ ফল প্ৰদান কৰিব। 19 অক্টোবৰ আগৰ সময়খিনি আপোনাৰ বাবে অতি লাভপ্ৰদায়। কাৰণ যিহেতু পঞ্চম স্থান হৈছে শিক্ষাৰ স্থান, আৰু শিক্ষাৰ অধিপতি শিক্ষাৰ স্থানত প্ৰৱেশ কৰাটো শাস্ত্ৰসন্মতভাৱে অত্যন্ত শুভ সংযোগ। গতিকে এইবছৰত আপুনি বিশেষ সুফল পূৰ্বতে কৈ অহা ক্ষেত্ৰত আপুনি নিশ্চয় লাভ কৰিব। আৰু 19 অক্টোবৰৰ পিছত যিহেতু আপোনাৰ ষষ্ঠ স্থানত প্ৰৱেশ কৰিব, গতিকে যিমান পাৰে আপুনি সেইখিনি সময়ত বৃহস্পতি গ্ৰহৰ সুফল প্ৰাপ্তিৰ বাবে আপুনি বৃহস্পতিবাৰ পালন কৰাৰ চেষ্টা কৰিব। আৰু যদি পালন কৰিব নোৱাৰে, তথাপি আপুনি ভগৱান বিষ্ণুক আৰাধনা কৰাৰ চেষ্টা কৰক। কাৰণ বৃহস্পতি গ্ৰহৰ অধিপতি দেৱতা হৈছে ভগৱান বিষ্ণু। গতিকে ভগৱান বিষ্ণুক যেতিয়া আপুনি আৰাধনা কৰিব, তেতিয়া বৃহস্পতি গ্ৰহৰ সুফল আপুনি নিশ্চয় লাভ কৰিব ধৰিব। গতিকে আশীষ কৰিছোঁ ভগৱান বিষ্ণুৰ কৃপাত যেন আগন্তুক বৰ্ষটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।